হয়, আচলতে বুৰঞ্জীয়ে ঢুকি নোপোৱা আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী আৰু এই মৰাণ জনগোষ্ঠী আমি দীঘলীয়া সংগ্ৰামৰ পৰিণতিত আমি মৰাণ সাহিত্য পৰিষদ পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ সীমা নিৰ্ধাৰণৰ কাৰণে আজি আমাৰ চৰকাৰ অধিসূচনাৰ জৰিয়তে সীমা নিৰ্ধাৰণৰ আজি কাম কাজবিলাক চলি আছে আৰু এই কাম কাজবিলাক কৰাৰ সময়ত আমাৰ বহু জাতি জনগোষ্ঠীৰ লোকে এই মৰাণ অঘোষিত অঞ্চলবিলাকৰ বিপৰীতে তেখেতলোকে সমষ্টিত অন্তৰ্ভুক্ত নকৰিবৰ বাবে অভিযোগ দাখিল কৰিছে। মই তেখেতসকলে আহ্বান এটাই জনাব বিচাৰিছোঁ যে এই পৰিষদীয় সমষ্টিৰ জৰিয়তে তেখেতসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, ভাষিক বা মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নকৰে। সেইকাৰণে তেখেতলোকে আচলতে বিষয়বস্তুটো বুজি নোপোৱাৰ কাৰণে এইবিলাক হৈছে। আমি ভাতৃত্ববোধ একতা এনাজৰীয়া আমি সকলোৱে মিলি সকলো জাতি জনগোষ্ঠী অৰ্থাৎ আমাৰ অসমৰ 6টাকৈ জাতি জনগোষ্ঠী একলগ হৈ 6 জনগোষ্ঠী যি দাবী কৰিছোঁ, কিন্তু এই ধৰণে যদি অভিযোগ আনে অন্যান্য জাতি জনগোষ্ঠী যিসকলে 6 জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈছে, তেনেহ'লে কিন্তু আমাৰ 6 জনগোষ্ঠী হৈ আন্দোলন কৰাৰ কোনো প্ৰাসংগিকতা নাথাকিব। তো আমি সকলোৱে এতিয়া বুজা পৰাৰ মাজে ভাতৃত্ববোধ মানসেৰে আমি উন্নয়নৰ কাৰণে যি পৰিষদ সৃষ্টি হৈছে তাৰ জৰিয়তে সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰিব লাগে। মই এটা কথা ক'ব বিচাৰিছোঁ যে এই উন্নয়ন পুঁজিৰ জৰিয়তে যদি এই অঞ্চললৈ এটা যদি ৰাস্তা আহে, সেই ৰাস্তাটো সকলোৱে খোজকাঢ়িব। এই পৰিষদৰ জৰিয়তে যদি ধৰি লওক এখন স্কুল আহিছে, সেই স্কুলতো সকলোৱে পঢ়া শুনা কৰিব। এই ধৰণৰ কথাবিলাক আছে। সেইকাৰণে আপোনালোকে যিসকলে অভিযোগকাৰী হয়তো তেখেতসকলে প্ৰকৃত বিষয়বস্তুটো বুজি নোপোৱাৰ বাবে অভিযোগ কৰিছে। মই আশাবাদী তেখেতসকলে এইখিনি কথা মুখামুখি আলোচনা কৰি বুজিব আৰু এই তেখেতসকলৰ যি আমাৰ পৰিষদীয় সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত যি অভিযোগ কৰিছে, এই অভিযোগসমূহ মই উঠাই ল'বলৈ আশা কৰিছোঁ। আৰু আজি এই হেবেদাত যি আমাৰ মৰাণ ৰাইজে এখন সভা পাতিছে, তেখেতলোক অতি দুখেৰে আক্ষেপে কৰিছে আমি এই হেবেদা গাঁৱত আজি বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰা আচলতে 100 বছৰ 200 বছৰতকৈ অধিক কাল ইয়াত বসবাস কৰি আহিছে। তেনেস্থলত আজি চৰকাৰে যি মৰাণ সাহিত্য পৰিষদৰ সমষ্টি নিৰ্ধাৰণ কৰিছে আৰু সমষ্টি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই হেবেদা যি এখন অতি পুৰণি গাঁও, এইখনৰ বিৰুদ্ধে অভিযোগ কৰাৰ কাৰণে অতি আক্ষেপ আৰু দুখ প্ৰকাশ কৰিছে আৰু তেখেতসকলে আহ্বান জনাইছে এই অঞ্চলত যিসকলে অভিযোগ কৰিছে তেখেতসকলে যাতে সেই অভিযোগ উঠাই লয় আৰু ভাতৃত্ববোধ এনাজৰীয়ে সকলোৱে যাতে বসবাস কৰিব পাৰে আৰু এইখিনি কথা কৈছে। আৰু আমিও সংগঠন হিচাপে সকলোৰে আহ্বান জনাম যে যি আমাৰ অতীতৰ পৰা চলি অহা ভাতৃত্ববোধ এনাজৰীডাল যাতে আৰু কটকটীয়া হৈ থাকে আৰু আমাৰ জাতিভেদৰ কথা চিন্তা নকৰে। আমাৰ সংগঠন ফালৰ পৰাও এইখিনিকে মই সকলোৱে আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে যোৱাকালি এখন আলোচনা হৈছে। তেখেতত এটা সিদ্ধান্ত হৈছে তেখেতসকলৰ কেন্দ্ৰীয় সমিতি আঞ্চলিক সমিতিৰ লগত আমাৰ পোনপটীয়াকৈ এখন বৈঠক হ'ব আৰু যিসকলে অভিযোগ কৰিছে সেয়া চাহ জনগোষ্ঠী হওক বা অন্যান্য জাতি জনগোষ্ঠী যিসকলে অভিযোগ কৰিছে তেখেতলোকৰ লগত নিশ্চয়কৈ আলোচনা হ'ব। হয়, চাওক, আমি হেবেদাবাসী মৰাণ জনগোষ্ঠী অধিকৃত এটা অঞ্চল। এই অঞ্চলটোত আমি হেবেদা গাঁৱৰ আটাইতকৈ পুৰণা গাঁও বুলি ক'লেও এখন ভুল নহয়, যিহেতু কোনো জনগোষ্ঠী বা উপজাতি ইয়াত নাছিল। সেইটো সময়তে আমাৰ জনগোষ্ঠীয়ে এখন হেবেদা গাঁৱত প্ৰতিষ্ঠা কৰিছিল আৰু হেবেদা গাঁৱত হেবেদা গাঁওখন এখন বিশাল অঞ্চল। সেয়েহে এই হেবেদা গাঁৱত পিছত বহুতো আমাৰ জনজাতি উপজাতি বহু ইয়াত আহি বাস কৰিলে। আমি সকলো লগত মিলিজুলি আছোঁ আৰু সকলো লগত আমি ভাই ককাই হিচাপে ইমান দিন মিলিজুলি আছোঁ। ইয়াৰ পাছতে 2020 চনত যেতিয়া এই মৰাণ জনগোষ্ঠীটোৰ বিষয়ে চৰকাৰে যেতিয়া স্বায়ত্তশাসন পৰিষদ দিয়াৰ ঘোষণা কৰিলে, তাৰপিছত আমাৰ প্ৰচেষ্টা আজি 3-4 বছৰ হৈ গ'ল। প্ৰচেষ্টা আজি হাতত লৈছে বা প্ৰচেছ চলি আছে। উক্ত প্ৰচেছত মানে আমি এতিয়া আমাৰ হেবেদা গাঁৱৰ 1 নং 2 নং 3 নম্বৰ হেবেদা হয়তো আমাৰ খচৰা প্ৰস্তুত হৈছিল আৰু খচৰা তালিকাত আমাৰ আহিছিল। কিন্তু বিশেষ কাৰণত হয়তো কিছুমান জাতি উপজাতিয়ে আমাৰ এই হেবেদা গাঁওখনত মৰাণ জনগোষ্ঠী কম আছে বা নাই এনেধৰণৰ কৈ আমাৰ এটা কমপ্লেইন বা এটা প্ৰবাদ ওলাইছে আৰু সেই প্ৰবাদটো ওলোৱাৰ কাৰণে আজি আমি ইয়াত ৰাজহুৱা সভা পাতিছোঁ আৰু পাতি পিনে আমি তেখেতসকলক আমি অনুৰোধ কৰিছোঁ। তেখেতসকল আমাৰ নিজৰে মানুহ, গতিকে আমি কোনো এটা জাতি বা জনজাতিৰ উন্নতি হ'লে সকলোৱে আদৰণি জনাব লাগে। ইয়াত প্ৰতিবাদ কৰিব নালাগে। আমি যদি বেলেগ জাতি এটাৰ উন্নতি বেলেগ জনজাতিয়ে যদি কিবা সুবিধা পায়
তাক আমি আদৰণি জনাওঁ, ৱেলকাম কৰোঁ। সেয়েহে আমাকো তেওঁলোকে তেনেকেই ৱেলকাম কৰিব লাগে বুলি আমি ভাবোঁ। আৰু আমাৰ উন্নতিয়ে সকলো জাতি প্ৰজাতিৰ উন্নতি। যিহেতু সিহঁতৰ কিছুমান যদি ভুল ধাৰণা আছে, সেই ভুল ধাৰণাবিলাক সিহঁতে হয়তো আঁতৰাব লাগে। আৰু বিশিষ্ট আমাৰ ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি যাতে আমাৰ ঐতিহ্যময় ইমান পুৰণা হেবেলা গাঁওখন যাতে আমাৰ স্বায়ত্তশাসনৰ পৰা আঁতৰি নাযায়, তাৰে ব্যৱস্থা কৰিব লাগে, বা আঁতৰি যাতে যাব নোৱাৰে বা আঁতৰি নাযায়, আমি যাতে স্বায়ত্তশাসন পৰিষদৰ অন্তৰ্ভুক্ত হওঁ, তাকে কামনা কৰি আজি আমি কি কৰিব লাগিব আমি চৰকাৰৰ ওচৰত আমি আবেদন নিবেদন কৰাই আমি ব্যৱস্থা কৰিছোঁ। আৰু ভৱিষ্যতেও আমি এই গাঁওখন যাতে স্বায়ত্তশাসন পৰিষদৰ পৰা আঁতৰি নাযায়, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। হয়, তেখেতসকলৰ লগত আমি বৰ্তমানলৈকে একো আলোচনা কৰা নাই। তেখেতসকলে ছ'চিয়েল মিডিয়াত এৰিছে, আৰু তেখেতসকলক আমি এতিয়ালৈকে তেনেধৰণে একো আমি আলোচনা কৰা নাই। আমি প্ৰথমতে চৰকাৰৰ লগতে আলোচনা কৰিব বিচাৰিছোঁ। হয়তো চৰকাৰৰ ফালৰ পৰা যদি তেওঁলোকে কয়, তেতিয়া আমি এইবিলাক পদক্ষেপ ল'ম আইনগতভাৱে।